হেল্ল' এভৰিৱান, আপোনালোকে চাগে 2026 বিএডৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। নাই কৰা যদিও আৰম্ভ কৰিব হৈ গ'ল। আপোনালোকৰ 2026 এইখন হৈছে বিএডৰ চিলেবাছ। আপোনালোকৰ কুৱেশ্যন থাকিব 100টা। এটা কুৱেশ্যনত 4 মাৰ্কছকৈ থাকিব, মানে টোটেল হৈ গ'ল 400 মাৰ্কছ। ইয়াৰে আপোনালোকৰ চিলেবাছত টপিক থাকিব জেনেৰেল ইংলিছৰ পৰা আহিব 100 মাৰ্কছ, জেনেৰেল নলেজৰ পৰা আহিব 120 মাৰ্কছ, ৰিজনিঙৰ পৰা আহিব 80 মাৰ্কছ, ইণ্ডিয়ান এডুকেশ্যনৰ পৰা আহিব 60 মাৰ্কছ, আৰু নতুনকৈ চিলেবাছত এটা সংযোজন কৰিছে ইথিক্স এণ্ড টিচিং এপ্টিটিউড, ইয়াৰ পৰা আহিব 40 মাৰ্কছ, মানে টোটেল হৈ গ'ল 400 মাৰ্কছ। আৰু জেনেৰেল ইংলিছৰ এইকেইটা আপোনালোকৰ টপিক সংযোজন কৰা হৈছে। এটা চাব লাগিব জেনেৰেল নলেজৰ, এইকেইটা চাব লাগিব ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ। তাৰপিছত টেষ্ট অফ ৰিজনিং এণ্ড নিউমাৰিকেল এবিলিটি, তাৰপিছত কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ এইকেইটা টপিক চাব লাগিব। তাৰ লগতে আপোনালোকৰ অলপ চলপ আছাম হিষ্ট্ৰীও পঢ়িব লাগে। কিন্তু ইয়াতে আছাম হিষ্ট্ৰী দিয়া নাই যদিও আছাম হিষ্ট্ৰীৰ ওপৰতো এটা দুটা কুৱেশ্যন অহা দেখা যায়। এইখিনি হৈছে আপোনাৰ চিলেবাছ।